নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত ITI টেট সিলেকশ্যন অৰ্থাৎ ITI কাউন্সেলিং কিদৰে কৰিব পাৰিব আজিৰ এই ভিডিঅ'ত সবিশেষ দেখুৱাই দিম। বহুতে কমেন্ট কৰি সুধি আছিল যে ITI কাউন্সেলিং ষ্টাৰ্ট হ'ল নেকি, কেতিয়াৰ পৰা আৰম্ভ হ'ব, কিদৰে কৰিব পাৰিম, সকলো তথ্য দিবলৈ চেষ্টা কৰিম। ITI আপোনালোকে যেটো অফিচিয়েল ৱেবছাইট আছে হেতু লগইন কৰি লওক। itiassam.nic.admission.nic.in টু আপোনালোকে লগইন কৰি লওক। তাত আপোনালোকে নোটিছ অপচনটো ক্লিক কৰি পেলাই ট্ৰেড এলিজিবিলিটি অপশনটো ক্লিক কৰিলে আপোনালোকে কোনটো ট্ৰেড আপোনালোকে সিলেক্ট কৰিব পাৰিব বা কোনটো ট্ৰেডৰ বাবে আপোনালোক এলিজিবল হয় হেতু এবাৰ চেক কৰি ল'ব পাৰিব। ইয়াত গুটেখিনি দি থোৱা হৈছে নেম অফ দা ট্ৰেড, আপোনাৰ প্ৰথমতে ট্ৰেডৰ নামটো দিয়া হৈছে, ডিউৰেচন অৰ্থাৎ আপোনালোকৰ হে ট্ৰেডটো কেই বছৰীয়া হয়, এবছৰ, ছমহীয়া নে দুবছৰীয়া হেতু দিয়া হৈছে। তাৰ পাছত এন্ট্ৰি কোৱালিফিকেশন অৰ্থাৎ হে ট্ৰেডটো পাবৰ বাবে আপোনালোকক কোৱালিফিকেশন কি লাগিব, অৰ্থাৎ ইলেক্ট্ৰিচিয়ানটো ধৰি লওক আপোনালোকে ইলেক্ট্ৰিচিয়ানটো পাবৰ বাবে আপোনালোকে ক্লাছ 10 পাস কৰিলে পাব নে 12 পাস কৰিব লাগিব, সেই গুটেখিনি ইয়াত ডিটেইল দিয়া হৈছে। প্ৰতিটো ট্ৰেডৰে কথা কোৱা হৈছে, ইলেক্ট্ৰিচিয়ান হওক, কপাৰ হওক, ফিটাৰ হওক, প্লাম্বাৰ হওক, গুটেখিনি তথ্য ইয়াত দিয়া হৈছে। আপোনালোকে ডেসক্ৰিপচনত লিংকটো দি ৰখা হৈছে PDF-ৰ, তাত গৈ আপোনালোকে ট্ৰেড সিলেকশ্যনৰ যিখন নোটিছ আছে বা আপোনালোকৰ যিখন এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে এখন আপোনালোকে এবাৰ চাই ল'ব পাৰিব। তাৰ পাছত আপোনালোকে ট্ৰেড সিলেক্ট কৰিব পাৰিব। তাৰ পাছত এডমিশন নটিফিকেশন যেটো আছে, এডমিশন নটিফিকেশনত আপোনালোকৰ যিখন পুৰণা নোটিছখনে ইয়াত আপলোড হৈ আছে, কোনো ধৰণৰ নতুন বা নতুনকৈ আপডেট হোৱা নোটিছ দিয়াই নাই। যেতিয়া আপোনালোকৰ ডেট এক্সটেন্ড কৰি দিছিলে 25 তাৰিখলৈকে ডেট এক্সটেন্ড কৰিছিলে, 26 তাৰিখ আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ লাষ্ট ডেট আছিলে, সেই তথ্যটো আপোনালোকৰ অফিচিয়েল ৱেবছাইটত আপডেট নকৰিলে। ইয়াত দেখিছেনে এখন কেৱল পুৰণা নোটিছখনেই আপোনালোকৰ চলি আছে। এতিয়ালৈকে কোন ধৰণৰ নতুন নোটিছ অহা নাই, কেতিয়াৰ পৰা আৰম্ভ হ'ব, কিদৰে হ'ব, কোন ধৰণৰ এতিয়ালৈকে নতুন নোটিছ পোৱা নাই। যিমানটো সম্ভৱ আগষ্টৰ ফাৰ্ষ্ট উইক বা আপোনালোকৰ 10 তাৰিখ মানৰ আগত আপোনালোকৰ ITI কাউন্সেলিংটো হৈ যাব লাগে। যেহেতু যেতিয়া আৰম্ভ হোৱা কথা আছিল তেতিয়া বানপানীৰ পৰিস্থিতি তেনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতি আহি গৈছিলে, সেইবাবে আপোনালোকৰ পিছুৱাই দিয়া হ'ল মোৰ মতে। আৰু যেতিয়া ITI কাউন্সেলিংটো ষ্টাৰ্ট হ'ব আপোনালোকে কিদৰে চাব পাৰিব হেতু মই দেখুৱাই দিছোঁ। এপ্লাই আৰু লগইন অপশনটো যেটো দিয়া হৈছে, এপ্লাই টু লগইন ফৰ কাউন্সেলিং, সেই অপশনটো ক্লিক কৰিব। ডাইৰেক্ট লগইন কৰা লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিছোঁ, তাত গৈ আপোনালোকে লগইন কৰি ল'ব পাৰিব। লগইন কৰিবৰ বাবে আপোনাৰ যেটো এপ্লিকেশন নাম্বাৰ আছে হেতু ফিল আপ কৰিব লাগিব। ITI বাবে আবেদন কৰোঁতে যিখন এপ্লিকেশন ফৰ্ম আপোনালোকে পাইছিলে তাত আপোনাৰ এপ্লিকেশন নাম্বাৰটো দিয়া থাকে, বা আপোনাৰ মেছেজটো চেক কৰিলে পাব মেছেজটো আপোনালোকৰ এপ্লিকেশন নাম্বাৰটো গৈছিলে যেতিয়া আপোনালোকে আবেদন কৰিছিলে। তাৰ যেটো এপ্লিকেশন নাম্বাৰটো ফিল আপ কৰিব, পাছৱৰ্ডটো ফিল আপ কৰিব, তাৰপৰা কেপচাৰটো ফিল আপ কৰি ল'ব। এই গোটেই ডিটেইলছখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব। লগইন কৰাৰ পাছতে আপোনালোক ITI কাউন্সেলিং ষ্টাৰ্ট হৈছিলে নাই হোৱা সেইটো চেক কৰিব পাৰিব। ঠিক আছে, বহুতে সুধি আছিল যে ITI কাউন্সেলিং ষ্টাৰ্ট হ'লে মই কেনেকৈ গম পাম, কিদৰে চাব পাৰিম। আপোনালোকৰ বাবে এইখন গুৰুত্বপূৰ্ণ, স্কিপ নকৰিব, চাই যাওক। এপ্লিকেশন নাম্বাৰ ফিল আপ কৰিলে, পাছৱৰ্ড ফিল আপ কৰিলে, কেপচাৰটো ফিল আপ কৰি সাইন আপ অপশনটো ক্লিক কৰিলে, তাৰপাছতে আপোনালোকৰ ইয়াত OTP টো সিলেক্ট কৰিব লাগিব। ৰেজিষ্টাৰ ইমেইল আইডিত আপোনালোকে পঠাব বিচাৰে নে ৰেজিষ্টাৰ মোবাইল নাম্বাৰত পঠাব বিচাৰে হেতু সিলেক্ট কৰিব লাগিব। ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো মই সিলেক্ট কৰি লৈছোঁ। তাৰপাছত ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো যদি সিলেক্ট কৰিছে আপোনালোকৰ মোবাইলত এটা OTP সেন্ড কৰা হ'ব, সেই OTP টো ইয়াত শুদ্ধকৈ ফিল আপ কৰি দিব। যদি ইমেইল আইডি সিলেক্ট কৰে তেনেহ'লে ইমেইলটো চেক কৰিব, ইমেইলত OTP টো সেন্ড কৰা হয়। কেতিয়াবা OTP টো যাতে অলপ সময় লাগে সেইবাবে আপোনালোকে অলপ সময় ৱেইট কৰি দিব। কেতিয়াবা OTP টো নাযায়ও, এনেকুৱা ধৰণৰ সাৰ্ভাৰ প্ৰব্লেম অলপ চলি থাকে, অলপ সময় লাগে OTP টো যাওঁতে, সেইবাবে আপোনালোকে অলপ সময় ৱেইট কৰি দিব। তাৰপাছত আপোনালোকৰ OTP টো যদি যায় তেতিয়া আপোনালোকে OTP টো এন্টাৰ OTP আপোনালোকে OTP টো শুদ্ধকৈ ফিল আপ কৰি দিব। OTP টো ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকে লগইন অপশনটোত ক্লিক কৰি দিব। লগইন অপশনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো ডেস্কবোৰ্ড আছে, যেটো প্ৰফাইল আছে, প্ৰফাইলটো এইদৰে শ্ব' কৰিব। আপোনাৰ ওপৰত আপোনালোকৰ দেখিব নামটো আছে, এপ্লিকেশন নাম্বাৰ আছে, দেখিছে আপোনালোকে সম্পূৰ্ণ প্ৰফাইলটো আপোনালোকৰ এইদৰে শ্ব' কৰিব। কেণ্ডিডেট প্ৰফাইলত গৈ আপোনালোকে নিজৰ প্ৰফাইলটো চেক কৰিব পাৰে। তাৰপাছত আপোনালোকৰ ইয়াৰ সাইডত আপোনালোকে দেখিবলৈ পাইছে এভেইলেবল চইচ, তাৰপাছত চইচ ফিলিং এণ্ড লকিং, এইখিনি অপশন এতিয়ালৈকে ওপেন হোৱাই নাই দেখিছেনে, তাত আপোনালোকে ক্লিক কৰিব নোৱাৰে। আপোনালোকে যদি ক্লিক কৰিবলৈ ট্ৰাই কৰে কোনো ধৰণৰ ক্লিক নহয়। যেতিয়া আপোনালোকৰ কাউন্সেলিং ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকৰ কি হ'ব, এভেইলেবল চইচ যেটো আছে তাৰ সাইডত নিউ বুলি এটা শ্ব' কৰিব, নিউ বুলি এটা লগো শ্ব' কৰিব, তেতিয়া আপোনালোকে তাত ক্লিক কৰিব পাৰিব। বৰ্তমানলৈকে কোনো ধৰণৰ কাউন্সেলিং হোৱা নাই, কেতিয়াৰ পৰা হ'ব তাৰো সঠিক তথ্য বৰ্তমানলৈকে পোৱা নাই, যিহেতু অফিচিয়েল কোনো নোটিছ নাই। বহুতে কৈ আছে যে জুলাই লাষ্টত হ'ব, আগষ্টৰ ফাৰ্ষ্টত হ'ব, কিন্তু অফিচিয়েলি কোনো নোটিছ পোৱা নাই। সেইবাবে কৈছোঁ আপোনালোকে অলপ সময় ৱেইট কৰক। যেতিয়াই কাউন্সেলিং ষ্টাৰ্ট হ'ব কিদৰে কৰিব পাৰিব ষ্টেপ বাই ষ্টেপ মই ভিডিঅ' বনাই দেখুৱাই দিম। যেহেতু এপ্লাই সময়তো মই ভিডিঅ' বনাইছিলোঁ কিদৰে আপোনালোকে আবেদন কৰিব পাৰিব, যদি সেই ভিডিঅ'টো চাওঁ বুলি ভাবে ডেছক্ৰিপশ্যনত লিংক আছে, ডিটেইলছত মই ভিডিঅ' বনাই দি দিম। কাউন্সেলিং কিদৰে কৰিব লাগিব, কিদৰে আপোনালোকে পুনৰ ডকুমেণ্ট লৈ যাব লাগিব, সকলো তথ্য মই যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া মই দি দিম।
সেইবাবে মই ভিডিঅ'টো বনা নাই যেহেতু কোনো ধৰণৰ অফিচিয়েল নটিচ এতিয়ালৈকে পোৱা নাই কাউন্সেলিং কেতিয়া ষ্টাৰ্ট হ'ব যেতিয়া অফিচিয়েল কোনো ধৰণৰ নটিচ পাম বা যেতিয়া আপোনালোকৰ ষ্টাৰ্ট হ'ব মই ডিটেইলছত এটা ভিডিঅ' বনাই দিম তাৰ বাবে আপোনালোকে চিন্তা নকৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে ভিডিঅ' বনোৱাৰ লগালগ আপলোড কৰাৰ লগালগ যাতে আপোনালোকে নটিফিকেশ্যন লাভ কৰে বা মই কমিউনিটিটো পোষ্ট দি দিম কেতিয়াৰ পৰা আৰম্ভ হ'ব তাত মই আপোনালোকৰ পোষ্ট দি থাকোঁ তাতো আপোনালোকে চেক কৰি ল'ব পাৰিব আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব